এখন আমাক কাগজ নিদিলে ডিচি ছাৰেও আৰু তেওঁ কোনজনে যে ডিচি ছাৰে কোন আছিলে তেওঁ কৰিলে আজিলৈকে এখন কাগজ নিদিলে আমাক এনেকুৱাই হ'ল দাদা কওকচোন নিদিলে সেই মানুহজনে হয় গুৱাহাটীত থকা এজন মানুহে এটা সাধাৰণ এটা নিউজ চেনেল খুলি মানুহটোক আজি ৰাজ্যপাললৈ বোলে হেনো এনকুৱাৰী কৰিবলৈ হেনো কমপ্লেইন কৰিছে CM ভিজিট কি বুলি কয় এইবিলাক মই ভালকৈ নাজানো তেওঁলোকৰ পৰা এনকুৱাৰী কৰিবলৈ আহিছে তাৰ দুখত মই এইটো একো ক'ব নোৱাৰিম কোনোবাই আনি ইয়াত লগাই দিছে যদিও মই নাজানো 70টা মানুহৰ বহুত মানুহে ধৰি লওক মই এতিয়া গম পাইছোঁ 70টা বুলি এতিয়া সেই কাগজৰ অন্তত যদিহে এনকুৱাৰী হ'ল আমাকতো চাই দিব লাগিছিল আজি যে এই মানুহটো সমাজৰ কাৰণে মই এৰি দিয়া মানুহ ঘৰত এটা কাম নকৰে আপোনালোকে ভাবিছে 1 টকা ঘৰত মানে পইচা তেনেকৈ নিদিয়ে অকল টেলিভিশ্যন বজাৰটো কৰে বাৰে বাৰে নিউজটো সঁচা হওক মিছা হওক এবাৰ ৰফিক দাই আমাৰ দেৱজিতক আগতে বহুত দেৱজিতে নিউজ দিয়ে অন্তত দেৱজিতক এবাৰ সুধিব লাগিছিলে দেৱজিত কথাটো সঁচা মিছা এবাৰ সুধিব লাগিছিল সেইবিলাক একোৱে নুসুধিলে দি দিলে কি কাৰণ কোন মাইকিলত কাক কি আছে মই একো নাজানো এইবিলাক মই এতিয়া শুনিছোঁ মানুহটোক মুঠতে ব্যৱহাৰ কৰিলে যিটো মানুহে ক্ৰেডিট কাৰ্ডৰ আৰে মোক ফোন কৰক আপোনালোকে 1,20,000 টকা সেইদিনাখন মই ক্ৰেডিট কাৰ্ডত দি আহিছোঁ ধাৰ লগাই থৈ গৈছে আৰু মই ক'ত ধাৰ লগাইছে মই নাজানো এইবোৰ কামতে ঘৰততো বিশেষ একো পইচা নিদিয়ে এতিয়া মই CM ছাৰলৈ ফোন কৰি আছোঁ CM ছাৰ মোক ফোনটো ৰিচিভ কৰক মোক ছাৰ একো দিব নালাগে আমি ল'ৰাটো আছোঁ 10-12 বছৰীয়া ল'ৰাটো মই আছোঁ দৰকাৰলৈ আমি কৈ দিম ছাৰ সমাজৰ কাৰণে এৰি দিলোঁ মানুহটো আজি সেই মানুহটো এনেকুৱা গতিত যদি যাবলৈ হয় আপোনালোকে ভালকৈ এনকুৱাৰী দিয়ক মুঠতে কি কাৰণে এনেকুৱা হ'ল আৰু যদিহে মন্দিৰৰ টকা খাইছে সঁচাকৈ সেইটো মই কোনো কাৰণত মানি নলওঁ সেইটো নোহোৱা কাৰণে আজি যিটো মানুহে মোক প্ৰতিটো কথা কয় কোনো এটা কথা লুকুৱাই নাৰাখে আজি সেই মানুহটোৱে মন্দিৰৰ পইচা খাইছে নে নাখাইছে ময়ো প্ৰথমতে সন্দেহ হৈছিলোঁ তেওঁ মানে মানুহটোৰ ইচ্ছাত বিচাৰ থাকিব পৰা নাই যিটো মানুহে সদায় সমাজৰ কাৰণে কাম কৰে আজি সেই সমাজখনৰ আগত মানুহটোক যেতিয়া বেয়া বুলি উলিয়াই দিয়ে সদায় ভাল প্ৰশংসা পোৱা মানুহ এটাই যেতিয়া বেয়া বুলি উলিয়াই দিয়ে সেই মানুহটোৰ মানসিক অৱস্থাটো কেনেকুৱা হ'ব ভাবি চাওক কেনেকুৱা হ'ব সেই মানুহটোৰ অৱস্থা আজি তাৰ পৰা যেতিয়া মই তেওঁক মানে ময়ো খুব ভাবিছোঁ সঁচাকৈ হ'ল নেকি তেনেকুৱা কিজান মনে মনে কৰিব পাৰে মই মানে তেওঁক এটাই সুধিছোঁ তুমি সঁচাকৈ এনেকুৱা কামটো কৰিছিলা নেকি নহয় মোক এটাই কৈছে যে তেতিয়া তুমি মোক বিশ্বাস নকৰা তুমি মোক সঁচাকৈ বুলি ভাবিছা নেকি আৰু মোৰ মানুহটোৰ ওপৰত বিশ্বাস আছে তেতিয়া মোক কৈছে যে সেই পইচাটো নোহোৱা কাৰণে সেই পইচাটোৱে দোকানখন এখন নিৰ্মাণ কৰিবলৈ ল'লোঁ সেই দোকানখন এতিয়াও নিৰ্মিত হিচাপে আছে সেইটোত 2,16,000 নহয় 3.5 লাখ 4 লাখ টকা হৈ গৈছে যিখন দোকানত মই খৰচ কৰি আছোঁ সন্দেহ কৰা হৈছে কিন্তু যিটো ঘটনা কৰিলে যে ভাল ল'ৰাজন আমি হেৰুৱালোঁ কিন্তু এই ল'ৰাজনৰ আজি কিছুদিনৰ আগত এটা তেওঁ আজি ৰজাপুখুৰী পঞ্চায়তৰ প্ৰেছিডেণ্ট আছিল তেওঁৰ দিনত কিবা এটা সংঘটিত হোৱা বুলি নিউজত ওলাইছিল কিন্তু প্ৰকৃততে সিমানখিনি যে দুৰ্নীতি হৈছিল সেইটো আমি ক'বলৈ গ'লে মানে আমি জনাত সেইটো নহয় কিন্তু কিছুমান সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হ'ল তাৰ কাৰণে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই আজি এনে এটা কাৰ্য কৰিলে বুলি আমাৰ অনুভৱ হয় তাৰ পাছতো কিবা এটা হয়তো অন্য কোনোবা মানুহৰ এটা সন্দেহৰ অৱকাশ থাকে আছে যিটো পৰিস্থিতি সেইটো চাই এইটো আজি ক'ব নিশ্চয় ৰাজভৱনৰ পৰা এতিয়া মই মেজিষ্ট্ৰেটক সোধা মতে যে মেজিষ্ট্ৰেটে ক'লে যে ৰাজভৱনৰ পৰা এটা যে এনকুৱাৰীটো কিবা হ'ল নেকি সেইটো বিচাৰিছিলে কোনে দিছিলে তাত গম পায় তাত এইটো দুলাল বৰা নে দুলাল বৰুৱা বুলি কোনোবা এজনে বোলে RTI মৰা এজন ব্যক্তিয়ে বোলে এইটো অভিযোগ কৰিছিলে আৰু ইয়াৰ পৰা বিচাৰি আছিলে কি ৰিপৰ্ট কি হ'ল এনকুৱাৰী কি হ'ল আমাৰ DC লেভেলৰ এনকুৱাৰীটো তেওঁলোকক লাগে বুলি
কৈ থকা বুলি আজি প্ৰশাসনিক বিষয়াসকলে মোক অৱগত কৰিছে। পৰিয়ালৰ পৰা কিবা কৈছে নেকি, কিবা গোচৰ দিয়া কিবা? পৰিয়ালেতো গোচৰ দিম বুলি কৈছে। সেইটো নিদিলেতো নহ'ব, কাৰণ কেলৈ বিনা কাৰণত মানুহ এজনক হাৰাশাস্তি কৰি থাকিব, মানসিকভাৱে হাৰাশাস্তি কৰিব। আজি এদিন দুদিন নহয়, আজি 2 মাহমানৰ পৰা এইটো হৈ আছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যম হিচাপে এইখিনি কথা নিশ্চয় জানে। গতিকে সত্যতাটো আপোনালোকে জানে কাৰণে আপোনালোকৰ ফালৰ পৰা সেইখিনি নিউজত ওলোৱা নাই। কিছুমান সংবাদ নিউজ চেনেলত ওলোৱাৰ কাৰণে মানসিকভাৱে ভাগি পৰা, কাৰণ কেলৈ এইখন ৰজাপুখুৰী পঞ্চায়ত অসমৰ ভিতৰতেই এখন ভাল পঞ্চায়ত হিচাপে স্বীকৃতি পাইছিল। গতিকে সেইজনেই আছিল এই দেৱজিৎ হাজৰিকা, সেই পঞ্চায়তখনৰ সভাপতি। গতিকে তেনে এটা কাম সেইজনে কৰিব বুলি আমি নাভাবোঁ। কিন্তু যদি কৰিছে, এইটো আগৰ পঞ্চায়তত থাকি যোৱা এজন কি বুলি কয় অফিচৰ সচিবে তাৰ যিখিনি ৰিপৰ্ট লিখিব লাগে, যেনেধৰণে এই বস্তুটো স্কিমটো ক'ত কেনেকৈ দিব লাগে আৰু সেইটো ক'ত দিয়া হৈছে, এই কথাটো লিখি থৈ নোযোৱাৰ কাৰণে তেওঁ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গুচি গ'ল। লিখি থৈ নোযোৱাৰ কাৰণে তেওঁ গাত এই দুখটো জাপি দিয়া হ'ল। বাতৰি কাকতখনত যেতিয়া ওলালে 2-4জন ব্যক্তি ইয়াত জড়িত আছে। গতিকে কেনেধৰণে মানুহজনক যে ডমিনেট কৰিব পাৰি, এই কথাখিনি চিন্তা কৰিয়ে তেওঁলোকে বাতৰি পৰিৱেশন কৰি আছিল বিভিন্ন ঠাইত, অকল ৰজাপুখুৰী পঞ্চায়তটোত বেছিকৈ এনেধৰণে কৰি আছিল। আৰু সেইকাৰণে এই এটা তদন্ত হ'ব লাগে, যিসকল নিউজ চেনেলত এইটো ওলাইছে। গতিকে এইটো আমি এটা উচিত তদন্ত বিচাৰোঁ। যদি প্ৰকৃততে দোষী, আমাক তাত ক'বলগীয়া নাই। গতিকে এজন সংবাদ মাধ্যমৰ এজন সাংবাদিক হ'লেও তেওঁতো মানুহ।